নমস্কাৰ আপুনি চাই আছে মিড ডে 18 মই জয়ন্ত মাধৱ গোস্বামী খানাপাৰাৰ ষ্টাফ কলেজত সৰ্বদলীয় বৈঠক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আহ্বানত সৰ্বদলীয় বৈঠকৰ আয়োজন কৰা হয় কৰোনাৰ সংহাৰ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত এই সৰ্বদলীয় বৈঠকৰ আহ্বান কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৰোনাৰ সংক্ৰমণক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী সোণোৱাল কৰোনাৰ সংক্ৰমণ ৰোধক লৈ প্ৰতিটো ৰাজনৈতিক দলৰ পৰামৰ্শ গ্ৰহণ কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে খানাপাৰা ষ্টাফ কলেজত এই সৰ্বদলীয় বৈঠকত মিলিত হৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল সহ প্ৰত্যেকটো ৰাজনৈতিক দলৰ প্ৰতিনিধি আৰু কোভিড প্ৰতিৰোধ কেনেদৰে কৰিব পৰা যায় বিভিন্ন দিশ পৰ্যালোচনা কৰা হৈছে এই বৈঠকত আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আহ্বানত এই সৰ্বদলীয় বৈঠকতে প্ৰতিটো ৰাজনৈতিক দলৰ পৰামৰ্শ লৈ আগবাঢ়িব ৰাজ্য চৰকাৰ কৰোনাৰ সংক্ৰমণ ৰোধ কৰিবলৈ কোভিড আক্ৰান্তৰ ক্ষেত্ৰত ভাৰতৰ অনাকাংক্ষিত অভিলেখ এদিনত আক্ৰান্তৰ ক্ষেত্ৰত আমেৰিকাকো চেৰ পেলালে ভাৰতে 24 ঘণ্টাত ভাৰতত 3,17,835 গৰাকী লোক আক্ৰান্ত কোভিড-19ত আনহাতে এদিনতে 2,104 জন আক্ৰান্তৰ মৃত্যু হৈছে এতিয়ালৈ 22,91,428 জন আক্ৰান্ত চিকিৎসাধীন হৈ আছে আনহাতে ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি পাই আছে কৰোনা আক্ৰান্তৰ সংখ্যা বুধবাৰে অসমত নতুনকৈ আক্ৰান্ত হ'ল 1,665 জন কেৱল গুৱাহাটীতে সৰ্বাধিক আক্ৰান্ত 674 জন কামৰূপত আক্ৰান্ত 125 নগাঁৱত 76 ডিব্ৰুগড়ত আক্ৰান্ত 67 জন বুধবাৰে ৰাজ্যত 5 জন কৰোনা আক্ৰান্তৰ মৃত্যু হয় ৰাজ্যত বুধবাৰে সম্পন্ন হয় 62,107টা কোভিড টেষ্ট কৰোনাৰ সংক্ৰমণ বৃদ্ধিৰ হাৰ 2.68% বৰ্তমান চিকিৎসাধীন হৈ আছে 9,048 জন ৰোগী উদালগুৰি অসামৰিক হাস্পতালত কোভিড ৰোগীৰ লগত ৰখা হ'ল মৃতদেহ নিশা 1 মান বজাত মহিলা কক্ষত আনি থলে এটা মৃতদেহ লগে লগে হুৱা দুৱা লাগিল মহিলা কক্ষত নিশা বাৰম্বাৰ অনুৰোধ কৰাৰ পিছতো আঁতৰ নকৰিলে মৃতদেহ আৰু নিশাটো অনিদ্ৰাৰেই কটাবলগীয়া হ'ল কোভিড ৰোগীসকল কৰোনা ভাইৰাছ ৱাৰ্ডত ইয়াৰ পৰা ডেড বডি আনি দিছে কৰ পৰা এইটো এক্সিট বাইৰদা এইটো চাওক এইটো ওদালগুৰি চিভিলৰ আইচোলেশ্যন ৱাৰ্ড হয় এইটো ৱাৰ্ড হয় ইয়াতে ফিমেল আছে এটা চাওক ইয়াতে ডেড বডি আনি দিছে কৰোনা ভাইৰাছ ৱাৰ্ডত ইয়াৰ পৰা ডেড বডি আনি দিছে কৰ পৰা এইটো এক্সিট ৰুম হয় এইটো তালা মাৰি আছে জোৰ জবস্তি ইয়াতে ৰাতি আহি কেনে এইটো ইয়াতে থৈ দিছে ইয়াতে থৈ দিছে এতিয়া ইয়াতে ফিমেল বিলাক অসুবিধা না বাইদেউ আপুনি ভয় লাগি আছে নেকি ইমান ভয় কৰি আছে চাওক ওদালগুৰি চিভিলত এইবিলাক হৈ আছে এইবিলাক হৈ আছে এইটো ডেড বডি হয় ইয়াতে এইবিলাক আছে এইবিলাক কৰোনা ভাইৰাছ এইবিলাক আইচোলেশ্যন আছে চবে যিমান এতিয়া ডিউটি আছে নাৰ্ছবিলাকে কাজিয়া লাগিছে তেওঁলোকেও এতিয়া ইনচাৰ্জৰ লগত কমপ্লেইন কৰিব দিছে তেওঁলোকেও কাজিয়া লাগিছে ইয়াতে ডেড বডি ৰাখিছে চাওক ৰাতি 2-3টা বজাত ইয়াৰ পৰা ৰাতি জোৰ জবস্তি আনি ডেড বডি ৰাখি দিছে এইটো কিবা কথা হ'ল নেকি আৰু এনেদৰে ক্ষোভ প্ৰকাশ কৰিছে চিকিৎসালয়খনত থকা অন্যান্য ৰোগীসকলে মহিলা কক্ষত এনেদৰে পেলাই থোৱা হ'ল এটা মৃতদেহ নিশা জোৰ জবৰদস্তি এটা মৃতদেহ ৰাখি থোৱাক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে ৰোগী আৰু ৰোগীৰ আত্মীয়সকলে মহিলা কক্ষত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ওৰে নিশা এনেদৰে পেলাই থোৱা হ'ল এটা মৃতদেহ মহিলা কক্ষৰ কাষতে পেলাই থোৱা হ'ল এটা মৃতদেহ আৰু কোভিড ৰোগীসকলে অনিদ্ৰাৰে পাৰ কৰিবলগীয়া হ'ল এটা নিশা এটি গুৰুত্বপূৰ্ণ খবৰ ONGCৰ 3 বিষয়াক অপহৰণ কাণ্ডত জড়িত থকাৰ সন্দেহত 9 জনক আটক কৰা হৈছে শিৱসাগৰ আৰক্ষীয়ে আটক কৰিছে 9 জনক মিণ্টু ফুকন কিৰণ ফুকন প্ৰসন্ন দত্ত ৰাজেন চুটিয়া বংশীৰাজ বৰগোহাঁই কলিন বৰগোহাঁই জিতেন গগৈ সীমান্ত লিংকচন বিমান লিংকচনক আটক কৰিছে মঙলবাৰে ONGCৰ 3 বিষয়াক অপহৰণ কৰা হৈছিল অস্ত্ৰধাৰী দলে নিশা কৰিছিল অপহৰণ
তিনিজনকৈ কৰ্মচাৰী আৰু এই অপহৰণ কাণ্ডত জড়িত থকাৰ সন্দেহত ইতিমধ্যে 9 জনক আটক কৰা হৈছে বিগ ডেভেলপমেণ্ট এইখিনি মুহূৰ্তত এই চাঞ্চল্যকৰ অপহৰণ কাণ্ডৰ 9 জনক আটক কৰি বৰ্তমান বিভিন্ন প্ৰশ্ন কৰা হৈছে জেৰা চলোৱা হৈছে বিভিন্ন তথ্য জানিবৰ বাবে জেৰা চলাই থকা হৈছে এই 9 জনক অপহৰণ কাণ্ডত জড়িত থকাৰ সন্দেহত আটক কৰা হৈছে মিণ্টু ফুকন কিৰণ ফুকন প্ৰসন্ন দত্ত ৰাজেন চুটিয়া বংশী বৰগোহাঁই পুলিন বৰগোহাঁই জিতেন গগৈ সীমান্ত লিংচন আৰু বিমান লিংচনক আটক কৰি সোধা পোছা অব্যাহত ৰখা হৈছে মঙলবাৰে ONGCৰ তিনি অভিযন্তা ক্ৰমে ৰিতুল শইকীয়া অলকেশ শইকীয়া আৰু মোহিনী মোহন গগৈক অপহৰণ কৰিছিল অস্ত্ৰধাৰী দুৰ্বৃত্তৰ দলে আমাৰ শিৱসাগৰৰ সাংবাদিক প্ৰদীপ গগৈৰ সৈতে আমি যোগাযোগ স্থাপন কৰিছো এই মুহূৰ্তত প্ৰদীপ এই মুহূৰ্তত ডাঙৰ খবৰ এই চাঞ্চল্যকৰ অপহৰণ কাণ্ডত জড়িত থকাৰ সন্দেহত 9 জনক আটক কৰা হৈছে কি তথ্য আছে আপোনাৰ হাতত হয় ইয়াত অপহৰণৰ কাণ্ডৰ পিছতে কালি যোৱা নিশাই ইয়াত বাহৰ পাতি আছিল তদন্ত অব্যাহত আছিল জিপি সিং আহিছিলে আৰু বৰ্তমান তেওঁ লাকুৱালৈ গৈছে বুলি আমি জানিব পাৰিছো লাকুৱাত তেওঁ আৰু এই সময়খিনিতে যোৱা নিশাৰ পৰা এই মুহূৰ্তলৈকে 9 জন ব্যক্তিক আটক কৰিছে আৰক্ষীয়ে আটক কৰি আটাইকেইজনকে সোধা পোছা অব্যাহত ৰাখিছে আৰু আমাক জানিবলৈ দিয়া মতে আৰক্ষীয়ে আৰু হয়তো এই সন্দৰ্ভত আৰু লোক আটক কৰি সোধা পোছা কৰিব তদন্ত অব্যাহত ৰাখিছে আৰু যিহেতু 24 ঘণ্টা অতিক্ৰম কৰি গৈছে এই মুহূৰ্তলৈকে কোনো সংহত লাভ কৰা নাই পৰিয়ালৰ লোকেও দাবী কৰিছে যে তেওঁলোকে এক সোনকালে মানে সংবিধান লাগে তেওঁলোকক সেই আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰু আমাক জানিবলৈ দিয়া মতে শেহতীয়াকৈ গেলেকী মথুৰাপুৰ আদিৰ অঞ্চলৰ পৰাও আৰু শিৱসাগৰ জিলাৰ পাণবেচা ডিমু আদিৰ পৰা কেইবাজনকো ব্যক্তিক আটক কৰিছে বৰ্তমানলৈকে 9 জন হৈছে আৰু অধিক লোকক আটক কৰিব বুলি আৰক্ষীয়ে জনাইছে নিশ্চয় এই মুহূৰ্তত প্ৰদীপ জানিব বিচাৰিম এই 9 জনক যেহেতু আটক কৰা হৈছে এই 9 জনৰ বিৰুদ্ধে কিবা আপত্তিজনক তথ্য লাভ কৰিছে নেকি আৰক্ষী হয় আৰক্ষীয়ে যেহেতু তদন্তৰ খাতিৰত এই সন্দৰ্ভত আৰু কোনো মন্তব্য প্ৰকাশ কৰাৰ পৰা বিৰত আছে হয়তো পৰৱৰ্তী পৰ্যায়ত ইয়াত এই সন্দৰ্ভত প্ৰকাশ কৰিব যিহেতু জিপি সিং ইয়াত এই লাকুৱাত গৈ তদন্ত অব্যাহত ৰাখে তেওঁ অভিযান অব্যাহত ৰাখিছে আৰু তাৰ পিছতে আমি জানিব পৰা মতে তেওঁ পুনৰ শিৱসাগৰৰ ইয়াত আজি হয়তো থাকিব বাহৰ পাতি আৰু তাৰ পিছতে হয়তো প্ৰকাশ কৰিব সবিশেষ তথ্য ধন্যবাদ প্ৰদীপ ধন্যবাদ জ্ঞাপন কৰিছো এই মুহূৰ্তত তথ্য আপুনি আমাক জনোৱাৰ বাবে তদন্তৰ খাতিৰত কোনো মন্তব্য প্ৰকাশ কৰা নাই আৰক্ষীয়ে বৰ্তমান তদন্ত জোৰদাৰ গতিত চলাই আছে আনহাতে অপহৃতৰ সন্ধানতো নামি পৰিছে সেনা আৰক্ষীৰ দল তীব্ৰতৰ অভিযান চলোৱা হৈছে সীমান্ত অঞ্চলত কিন্তু এতিয়াও কোনো সংসূত্ৰ লাভ কৰা নাই যদিও এই অপহৰণ কাণ্ডত জড়িত থকাৰ সন্দেহত 9 জনক আটক কৰিছে আৰক্ষীয়ে যোৰহাটৰ ৰজাহাউলিত উত্তপ্ত পৰিস্থিতি দ্ৰুতবেগী ডাম্পাৰৰ খুন্দাত থিতাতে নিহত হয় এগৰাকী গৰ্ভৱতী মহিলা দুৰ্ঘটনাৰ পিছতে উত্তেজিত হৈ উঠে স্থানীয় ৰাইজ ক্ষোভিত ৰাইজে ভাঙি চুৰমাৰ কৰিলে কেইবাখনো ডাম্পাৰ উত্তেজিত লোকৰ আক্ৰমণত আহত হয় আৰক্ষীও পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বৃহৎ সংখ্যক নিৰাপত্তাৰক্ষী মোতায়েন কৰা হয় যোৰহাটৰ ৰজাহাউলিত উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰে তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত থিতাতেই নিহত হয় এগৰাকী গৰ্ভৱতী মহিলা আৰু তাৰ পিছতে ৰাইজ উত্তেজিত হৈ পৰে ডাম্পাৰত দৌৰাত্ম ৰোধ কৰিবলৈ দাবী জনাই ৰাজপথলৈ ওলাই আহি সাব্যস্ত কৰে স্থানীয় লোকসকলে প্ৰতিবাদ উত্তেজিত হৈ উঠে স্থানীয় ৰাইজ ক্ষোভিত ৰাইজে ভাঙি চুৰমাৰ কৰিলে কেইবাখনো ডাম্পাৰ উত্তেজিত লোকৰ আক্ৰমণত আনকি আহত হয় আৰক্ষীও পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত মোতায়েন কৰা হয় বৃহৎ সংখ্যক নিৰাপত্তাৰক্ষী আমি গাড়ীখিনি বন্ধ কৰি দিছোঁ ইয়াতে যিহেতু ঘটনাটো অবাঞ্ছিত ঘটনাটো আজি হ'লতো ৰাইজক আমি বুজালোঁ তেওঁলোকে বুজি পাইছে তো এতিয়া আমাৰ চিটুৱেশ্যন আণ্ডাৰ কণ্ট্ৰল হৈ আছে আমাৰ ইয়াত আজি ৰাতিপুৱা এটা ঘটনা এটা হ'ল দুৰ্ঘটনা এটা হ'ল আপুনি গম পায় আৰু সেই সম্পৰ্কে আমাৰ মেজিষ্ট্ৰেট ডাঙৰীয়া আহিছে চাৰ্কল অফিচাৰে সেইমতে সিদ্ধান্ত লৈছে আগৰ যি অৰ্ডাৰ আছে সেইমতে তেওঁ একশ্যন ল'ব এতিয়া গাড়ী বন্ধ থাকিব এই মুহূৰ্তত বন্ধ থাকিব আৰু এইটো এনকুৱাৰী হ'ব নেকি তদন্ত হ'ব নেকি যে প্ৰকৃততে গাড়ীসমূহ ফৰেইনলৈ যায় নে বেলেগ ঠাইলৈ যায় পাব্লিকে এফআইআৰ দিব আমি সেইমতে একশ্যন ল'ম
ৰাতিপুৱা ঠিক 7:30 বজাত ইয়াতে যিখিনি ডাম্পাৰ চলি থাকে মানে আজি অলপ দিনৰ পৰা মানে ইয়াতে খুব উৎপাত এটা হৈছে ডাম্পাৰ। প্ৰথম কথাটো হৈছে কি আমি কেইবাবাৰো ডিষ্ট্ৰিক্ট জনাইছোঁ যে ইয়াতে ডাম্পাৰখিনি বন্ধ কৰিব লাগে। প্ৰায় 100খনমান ডাম্পাৰ চলি থাকে, গতিকে এই 100খন ডাম্পাৰতে এতিয়া স্কুল কলেজ আছে, ইয়াতে বিভিন্ন ধৰণৰ মানুহ অহা যোৱা কৰে, ৰাস্তা ঠেক। এই গোটেই পৰিস্থিতিখিনি এনেকুৱা হৈছে তা আমি কিবা এটা প্ৰশাসনক জনাইছোঁ যে ইয়াতে বিপদ হ'ব। আগতে 2জন মানুহ তেনেকৈ ইয়াতে স্পট ডেথ হৈছে, জনাৰ পিছতো মানে প্ৰশাসন বা তেওঁলোকে কোনো ব্যৱস্থা কৰা নাছিলে। সিহঁতে ক'লৈ নিয়ে সেইটো নাজানিম, সিহঁতে কিন্তু সেইফালৰ পৰা যিমান মাটি আনে সিহঁতে মাটি আনোতে মাল খাইহে গাড়ী চলাই আহে। আৰু আজিলৈকে এপ্লিকেশ্যন দিলে স্কুলৰ ল'ৰা ছোৱালী টাইমত গাড়ী নচলে, সিহঁতে সেই সময়ত চুৰি গাড়ী চলায়। সেই সময়ত সিহঁতে চুৰ কৰি নগ'লেতো সিহঁতৰ সেইটো হেৰি নাই, সিহঁতে তেনেকৈ বহুত মাৰিলে কিন্তু আজিলৈকে নলালে। এইটোৱে জানো এইবাৰ পৰা যাতে এইটো বন্ধ হওক, নহ'লে আগলৈ দিগদাৰ আছে। আৰু আজিৰে পৰা কংগ্ৰেছৰ নতুন আস্থাবলত পৰিণত সোণাপুৰৰ দিচাং ৰিজৰ্ট। সোণাপুৰৰ দিচাং ৰিজৰ্টত নজৰবন্দী কৰি ৰখা হৈছে কংগ্ৰেছ প্ৰাৰ্থীক। 2 মে'লৈ নজৰবন্দী কৰি ৰখা হ'ব কংগ্ৰেছ প্ৰাৰ্থীক। হৰ্চ ট্ৰেডিঙৰ পৰা প্ৰাৰ্থীক বচাবলৈ এই পদক্ষেপ কংগ্ৰেছ নেতৃত্বৰ। দিচাং ৰিজৰ্টৰ 70টা কোঠাত আছে প্ৰাৰ্থীসকল। আজিৰে পৰা 2 মে'লৈ বুক কৰিছে ৰিজৰ্টৰ কোঠা। প্ৰাৰ্থীসকলে খেলিব পৰাকৈ টেবুল টেনিছ, বেডমিণ্টন, ভলীবল, ফুটবলৰো ব্যৱস্থা কৰিছে হোটেল কৰ্তৃপক্ষই। ভয় খাইছোঁ, চিন্তিত হৈছোঁ, একমাত্ৰ অসমৰ ৰাইজক সন্মান জনাই। সেইকাৰণে আমি একত্ৰিত হৈছোঁ ইয়াত। এতিয়া সোণোৱালপন্থীয়ে কেইজনমানক প্ৰাৰ্থিত্ব দিয়া, হেমন্তপন্থীয়ে কেইজনমানক প্ৰাৰ্থিত্ব দিয়া, তেনেকুৱা মাজত খামখেলি হৈ পেলাই বিজেপি চৰকাৰ যে এবাৰ পতন, বিজেপি চৰকাৰ কেতিয়াও নাহে, এই কথাটোৱে আমি আজি বুজাই দিব বিচাৰিছোঁ। যদি তুমি বিজেপিত যাব বা যোগাযোগ কৰিবলৈ সাহস নকৰে, যোৱাটোতো প্ৰশ্নই নুঠে। সেইকাৰণে মোৰ লগত কোনো যোগাযোগ কৰা নাই, যোগাযোগ কৰাৰ প্ৰশ্নই নুঠে। খেলা ধূলাৰ ব্যৱস্থা কৰিছে আৰু এই চুইমিং পুল ব্যৱহাৰ কৰিব নিদিয়ে কৰোণাৰ কাৰণে, কিন্তু জিম আছে বুলি কৈছে, অলপ জিম চিম মাৰিম, বডি চডি অলপ বঢ়াব মন আছে, দাইল চব্জি এইবোৰ বেছি খাব মন আছে, ভাতটো কমটি খাম, 2 পেক ওলাইছে আৰু 6 পেক ওলাব মন আছে। আৰু ইয়াত চিত্ৰাংকন প্ৰতিযোগিতা হ'ব বুলি শুনিছোঁ, কবিতা গীত এইবোৰ নাচ গানৰ প্ৰতিযোগিতা হ'ব, ভাল লাগিব। গানো গাব ইয়াত, গান নিশ্চয় গাম। অলপ চলপ ঠগবাজ কৰি কাকো যেনে আঁতৰাই লৈ যাব নোৱাৰে আমাৰ পৰা, সেইকাৰণে আমি সকলোকে ঐক্যবদ্ধ কৰি ৰাখিব বিচাৰিছোঁ। কুঞ্জলতা কপৌফুল ফুলি আছে, নাচনী ভণ্টিক ঢুলিয়াই মাতি আছে, নাযাওঁ বুলি নকবা বেয়া পাব, চিৰদিনৰ কাৰণে বিদায় ল'ব। ভয়ত নহয়, এইটো ভয়তটো প্ৰশ্নটো নহয়, কিন্তু মহাজোঁটৰ চৰকাৰখন যাতে ভালকৈ বনাব পাৰি, গঠন কৰিব পাৰি, কোনো যাতে অসুবিধা দিব নোৱাৰে, তাৰ কাৰণে এইটো প্ৰিকশ্যন লোৱা হৈছে। এইটো বেছি দিনৰ নহয়, সাময়িক হ'ব, কাৰণ আমাৰবিলাকৰ কাম থাকিব আৰু, কাৰণ এতিয়া কেণ্ডিডেট হিচাপে প্ৰত্যেকৰে কাম থাকিব, প্ৰত্যেকে এজেণ্ট এপইণ্টমেণ্ট কৰিব লাগিব, ভিতৰত কাম থাকিব, গতিকে এটা সাময়িকভাৱে এইটো বহুত দিনতো হ'ব নোৱাৰে। কৰোনাৰ ভয়াৱহ গ্ৰাসৰ সময়ত একমাত্ৰ ভৰসা হৈছে টীকাকৰণ। আৰু ক্ষিপ্ৰতাৰে টীকাকৰণৰ ক্ষেত্ৰত ভাৰতে চীন আৰু আমেৰিকাকো পিছ পেলাই প্ৰথম স্থানত উপনীত হৈছে। এতিয়া প্ৰশ্ন হৈছে, আপুনি টীকা ল'লেনে? যদি লোৱা নাই তেন্তে টীকা লওক আৰু কৰোনাৰ এই যুঁজখনত ভাৰতক বিজয়ী কৰাওক। জানক, কিয়নো আপুনি জনাটো অত্যন্ত প্ৰয়োজনীয়। 1 मई के बाद से 18 वर्ष के ऊपर के किसी भी व्यक्ति को वैक्सीनेट किया जा सकेगा। मानक, कियोनो एआई सत्य। वैक्सीन लगाने के बाद कोविड आता भी है तो वो सीवियर डिजीज की तरफ हमें नहीं लेके जाता। सुखी होक, कियोनो एया गौरवर विषय। दुनिया में सबसे तेजी से भारत में पहले 10 करोड़, फिर 11 करोड़ और अब 12 करोड़ वैक्सीन डोज दिए गए हैं। আমি এতিয়া ইয়াতকৈও এখোজ আগবাঢ়ি গৈছো। সম্প্ৰতি বিশ্বত 13 কোটি লোকৰ ভেকচিনেশ্যন সম্পন্ন কৰা দেশত পৰিণত হৈছে ভাৰত। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ সূত্ৰ অনুসৰি এই কাৰ্য সম্পন্ন কৰিবলৈ ভাৰতক প্ৰয়োজন হৈছে 95 দিনৰ, যি নেকি আমেৰিকাক প্ৰয়োজন হৈছে 101 দিন আৰু চীনক প্ৰয়োজন হৈছে 109 দিনৰ। আৰু সকলোতকৈ ডাঙৰ বিষয় এয়াই যে এই পৰ্যন্ত 60 বৰ্ষৰ ঊৰ্ধৰ আধা সংখ্যক লোকৰে টিকাকৰণ সম্পন্ন হৈছে। लगभग आधे मोर देन 60 इयर्स की पॉपुलेशन को कम से कम एक डोज मिल गई है और
बाकी दूसरी डोज की भी प्रक्रिया चली हुई है। আনহাতে এতিয়াও 5 কোটি এনে বয়োজ্যেষ্ঠ লোক আছে যাৰ টিকাকৰণ সম্পূৰ্ণ হোৱা নাই। ইফালে 1 মেৰ পৰা টিকাকৰণৰ ক্ষেত্ৰত বয়সও হ্ৰাস কৰি দিয়া হৈছে। 1 মেৰ পৰা 18 বছৰ বয়সৰ ঊৰ্ধৰ সকলো লোকৰে টিকাকৰণ সম্পন্ন হ'বলৈ গৈ আছে। এই ক্ষেত্ৰত প্ৰয়োজন নিজৰ লগতে পৰিয়ালৰ বয়োজ্যেষ্ঠজনকো টিকা প্ৰদান কৰা, যাৰ বাবে কৰোনাৰ বিৰুদ্ধে যুঁজত সফল হ'ব পৰা যায়। ব্যুৰো ৰিপৰ্ট, নিউজ 18 নেটৱৰ্ক। অৱশেষত পৰিয়ালক গোটালে ভিটালী দাসৰ নশ্বৰ দেহ। গীতানগৰস্থিত বাসগৃহলৈ নিয়া হৈছে নশ্বৰ দেহ। কোভিড প্ৰটকল পালন কৰিয়েই অন্তিম সৎকাৰ কৰা হ'ব। নৱগ্ৰহ শ্মশানত সম্পন্ন হ'ব ভিটালী দাসৰ শেষ কৃত্য। নশ্বৰ দেহ বেছি স্পৰ্শ নকৰিবলৈ পৰিয়ালক আহ্বান। শ্ৰদ্ধাঞ্জলিৰ সময়তো নশ্বৰ দেহৰ পৰা দূৰৈত অৱস্থান কৰাৰ পৰামৰ্শ। এই কথা জনালে জিএমচিএইচৰ অধীক্ষক অভিজিৎ শৰ্মাই। Hindu rituals mote, cremation will be done for her. Only thing is, ami GDU negative hoise kali. We request the family members that at least maintain the COVID protocol, basi subo na lage and all that, so that other people are safe. It's Atia 721. Aji echo uport patient discharge hobo. So bed position 121. Ami pa. It's okay, we'll manage, we can manage. Doka par ami bed aru ward khali kori bed banabo pari. প্ৰথমে তেওঁ থকা গীতা মন্দিৰ ঘৰলৈ লৈ যাম। তাত লৈ গৈ তাতে যিখিনি আমাৰ পৰম্পৰা আছে ঘৰুৱা সেই পৰম্পৰাখিনি কৰি উঠি আমি নৱগ্ৰহলৈ লৈ যাম। আৰু নিয়াৰ আগতে আমাৰ ছাত্ৰ সন্থাৰ ফালৰ পৰা এই অলপ ইনিচিয়েটিভ লৈছে, তেওঁলোক আহি আছে, তেওঁলোকৰ লগত লৈ পেলাই আমি তালৈ যাম। প্ৰথম গীতা মন্দিৰ যাম। 14 আগৰ পৰা গা বেয়া মানে এনেওতো তাই অলপ মানুহজনী দেখাত যদিও এনেকুৱা কোমল মনটো, যিকোনো বস্তু সহ্য কৰিব নোৱাৰে, কোমল। আৰু গাটো এনেই অলপমান তাইৰ চুগাৰৰ প্ৰব্লেম আছিলে। এইটো যোৱাবাৰ লকডাউনৰ সময়ৰ পৰা আৰম্ভ হৈছে। বাহিৰত দেখুওৱা নাই, হেৰি কৰিছিলে, ইয়াতে দেখুৱাই আছিলে। কি ক'লে? প্ৰথমতে কোনখিনি সমস্যা পাইছিলে? এডমিট হৈছিলে, এতিয়া সমস্যাটো কেনেকুৱা ধৰণৰ? এডমিট হোৱা সময়ৰ কথাটোত একচুৱেলি তেওঁ মিষ্টাৰে লৈ আহিলে থ'লে, আমিতো দূৰে দূৰে আছোঁ, গম নাপাওঁ। তথাপি মই ফোনেৰে গম পাওঁতে যে কৈছে খুব বোলে ভাগৰ লাগে কৈছে। গতিকে সিহঁতে তাত হেৰি কৰিলে, তাত টেষ্ট কৰিলে। তাৰপিছত নিজে ভাবিলে কি আমি উইলিংলি টেষ্ট কৰা ভাল। টেষ্ট কৰোঁতে তেতিয়া দেউতাকৰ আৰু জীয়েকৰ নিগেটিভ পালে আৰু তেওঁৰ পজিটিভ পালে। হোৱাৰ লগে লগে ৰঙিয়াৰ মধুকুছিত বিহু মাৰিলে কণ কণ বিহুৱা বিহুৱতীয়ে। হাতত ঢোল তাল লৈ ৰাইজৰ পদূলিয়ে পদূলিয়ে জুৰিছে বিহু। কণমানি বিহুৱাৰ ঢোলৰ চেৱত কঁকাল ঘূৰাই নাচিছে কণমানি বিহুৱতীয়ে। অন্তৰেৰে গৃহস্থক দিছে আশীৰ্বাদ, বছৰটো যেন কুশলে যায়। সমন্বয় সম্প্ৰীতি নিদৰ্শনেৰে কলিয়াবৰত অনুষ্ঠিত হ'ল কৌৰী খেল। কৰোনাৰ বিভীষিকাৰ মাজতে সম্পূৰ্ণ কোভিড বিধি মানি কলিয়াবৰৰ কুঁৱৰীটোল বগাজান সত্ৰৰ গাঁওবাসীয়ে আয়োজন কৰে কৌৰী খেলৰ। নতুন বছৰটোৰ ভাগ্য পৰীক্ষা, গাঁৱৰ ডেকা গাভৰু আৰু বয়োজ্যেষ্ঠসকলৰ মাজত সমন্বয় সম্প্ৰীতিৰ পৰিৱেশ গঢ়া আৰু প্ৰতিযোগিতাৰ মনোভাৱ গঢ়ি তোলাৰ উদ্দেশ্যেৰে আয়োজন কৰা হয় এই কৌৰী খেলৰ। বিদ্যালয়ৰ অপায় অমংগল দূৰ কৰিবলৈ এখন বিদ্যালয়ত আয়োজন কৰা হৈছে নাম কীৰ্তনৰ। বিদ্যালয়খনত অধ্যয়নৰত কোনো ছাত্ৰ ছাত্ৰীৰ গাত যাতে কৰোনা ভাইৰাছ বিয়পিব নোৱাৰে তাৰ বাবেই এইদৰে নাম কীৰ্তনৰ আয়োজন কৰিছে বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীসকলে। এই নাম কীৰ্তনৰ আয়োজন কৰা হৈছে তিনিচুকীয়াৰ ছৈখোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। কোভিড আক্ৰান্ত হৈ গুজৰাটত কৰ্মৰত অসমৰ যুৱকৰ মৃত্যু। মৃত যুৱকজনৰ নাম বিৰাজ বৰা। SSG হাস্পতালত যোৱা নিশা মৃত্যু হয় 40 বছৰীয়া যুৱকজনৰ। যোৱা 4 বছৰ ধৰি আহমেদাবাদৰ এটা কেফেটেৰিয়াৰ গুদাম কিপাৰ হিচাপে কৰ্মৰত হৈ আছিল বিৰাজ বৰা।
বঙাইগাঁৱত কৰোনা আক্ৰান্তৰ মৃত্যু হোৱা লোকজনৰ শীতলসতী জাৰাগুৰিৰ ইয়াকত আলী অসুস্থতাৰ বাবে পৰিয়ালৰ লোকে ভৰ্তি কৰোৱাইছিল গোৱালপাৰাৰ এখন ব্যক্তিগত চিকিৎসালয়ত কোভিড পৰীক্ষাৰ ফলাফল পজিটিভ হোৱাত হাস্পতাল কৰ্তৃপক্ষই গুৱাহাটীলৈ ৰেফাৰ কৰিছিল লোকজনক কিন্তু পৰিয়ালৰ লোকে গুৱাহাটীলৈ নিনি ঘৰলৈ লৈ যোৱাৰ পিছতে সন্ধিয়া 6 বজাত মৃত্যু হয় লোকজনৰ ঘটনাৰ পিছতে আতংকিত হৈ উঠে শীতলসতীবাসী ৰাইজ পশ্চিম কাৰ্বি আংলং জিলাৰ অসম মেঘালয় সীমান্তত জব্দ কুণ্ডাভৰ্তি দুখন ট্ৰাক আৰু এখন বলেৰো পিকআপ ভান বন বিভাগৰ অভিযানত ৰংফাৰকং অঞ্চলৰ পৰা বন বিভাগে জব্দ কৰিছে গাড়ী 3খন বৰ্তমান খেৰণী বনাঞ্চলিক কাৰ্যালয়ত ৰখা হৈছে জব্দকৃত বাহন 3খন সমগ্ৰ অসমত বৰ্তমান কৰোনা ভাইৰাছে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে সমান্তৰালকৈ তিনিচুকীয়াতো বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা তিনিচুকীয়াত 2% ঘৰ স্পৰ্শ কৰাৰ দিশত ফলত তিনিচুকীয়াৰ বিভিন্ন ঠাইত কেইবাখনো বিহু অনুষ্ঠান বাতিল কৰিবলগীয়া হৈছে বিশেষকৈ তিনিচুকীয়াৰ ঐতিহাসিক কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনো বাতিল কৰা হৈছে চৰকাৰৰ নতুন নীতি নিৰ্দেশনাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে তিনিচুকীয়াৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনে এই খণ্ডত আমাৰ তিনিচুকীয়াৰ সাংবাদিক উপাসনা গোস্বামীৰ এক ৰিপৰ্ট আগবঢ়াই মিড ডে 18 পৰা বিদায় লৈছো নমস্কাৰ এই মুহূৰ্তত যেটো মই তিনিচুকীয়াৰ জিলাত থানাচালিত উপস্থিত আছো আৰু বিশেষকৈ মই এটা কথা ক'ব বিচাৰিম যে তিনিচুকীয়া যেহেতু কোভিড-19ৰ ভয়াৱহ ৰূপ ধাৰণ কৰিছে ফলত তিনিচুকীয়াৰ যি বিহু সন্মিলনসমূহ আছে যি বিহু মঞ্চসমূহ আছে বৰ্তমান বাতিল কৰিবলগীয়া হৈছে এজন ৰঙালী বিহুৰ যিটো কেন্দ্ৰীয় তিনিচুকীয়া ৰঙালী বিহুৰ সদস্য তাৰ মই জানিব বিচাৰিম কিছু কথা মানে আজি যেটো আপোনালোকে নিজৰ যিটো মঞ্চ বিহু মঞ্চসমূহ বাতিল কৰিছে কেন্দ্ৰীয় ৰঙালী বিহু বিশেষকৈ প্ৰতিবাৰে হাজাৰ হাজাৰ লোক য'ত সমবেত হয় কি ক'ব এই মুহূৰ্তত দুখজনক কথা এইটো আৰু আমিও হতাশ হৈছোঁ কাৰণ তিনিচুকীয়া জিলাখনৰ বাবে তিনিচুকীয়া কেন্দ্ৰীয় ৰঙালী বিহু সাংস্কৃতিক সন্মিলনখনৰ যিটো বিহু সন্মিলন সেইটো এটা ইয়াৰ ঐতিহ্য আছে এটা সম্পূৰ্ণ পুৰণি এখন বিহু ইতিমধ্যে 72টা বছৰত ভৰি দিছে কিন্তু এই বিহুখন অনুষ্ঠিত কৰিবৰ কাৰণে কেন্দ্ৰীয়